নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টাইমছ নিউজ টুডে ষ্টুডিঅত মই হিৰক বিটিসিৰ পৰিষদীয় নিৰ্বাচনৰ অন্তিম সময়ত ৰাজনৈতিক মেৰপেছত পৰি বহুদা বিভক্ত হৈ পৰিল বিটিসিৰ এবিএমছু নামৰ সংখ্যালঘু ছাত্ৰ সংগঠনটো সদৌ বড়োলেণ্ড সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ এবিএমছুৱে বিটিসিৰ প্ৰতিটো নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে কিন্তু এইবেলি গোপনীয়ভাৱে ৰাজনৈতিক দলক সমৰ্থন দিয়া নিদিয়াক লৈ সংগঠনটোৰ ভিতৰ চৰত সৃষ্টি হৈছিল ভয়াবহ অন্তকন্দলৰ যাৰ পৰিপ্ৰেক্ষিতত বহুদা বিভক্ত হল ছাত্ৰ সংগঠনটো এইজন হৈছে এবিএমছুৰ প্ৰবীণ নেতা সলেমান আলী শেখক এতিয়া নতুনকৈ গঠিত হোৱা এবিএমছুৰ বিসম্বাদী গোটৰ নেতৃত্বই আদৰি লৈছে কিন্তু আশৰাফুল ইছলামৰ নেতৃত্বত চলি থকা শিবিৰৰ নেতাই চিনি নোপোৱা হৈছে উল্লেখযোগ্য নৱেম্বৰ মাহৰ 24 তাৰিখত 10খন জিলা কমিটিৰ মাজৰ পৰা 7খনকৈ জিলা কমিটিয়ে এবিএমছুৰ সভাপতি আশৰাফুল ইছলাম আৰু সাধাৰণ সম্পাদক টাইছন হুছেইনৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰি এবিএমছুৰ মুখ্য উপদেষ্টাৰ ওচৰত দাখিল কৰিছিল কিন্তু উপদেষ্টাগৰাকী মৌন হৈ থকাত এসপ্তাহৰ ভিতৰতে বিসম্বাদী শিবিৰটোৱে শহীদ লাফিকুলৰ ভাতৃ মহিদুল ইছলামক সভাপতি আৰু জুবাইৰ আলী মণ্ডলক সাধাৰণ সম্পাদক হিচাপে লৈ নতুনকৈ এবিএমছুখন গঠন কৰে ইয়াৰ পাছতে নতুন আৰু পুৰণি কমিটিৰ মাজত আৰম্ভ হয় বুকা ছটিওৱাৰ খেল এতিয়া এটা শিবিৰে আনটো শিবিৰক আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে 24 তাৰিখত বিজনীত আম্বেদকাৰ ভৱনত যেটো মিটিং অনুষ্ঠিত হৈছিল সেই মিটিঙৰ আগত এবিএমছুৰ 7টাকৈ ডিস্ট্ৰিক্টে অনাস্থা আনিছিল মুখ্য এবিএমছুৰ চিফ এডভাইজাৰৰ হাতত 7টাকৈ অনাস্থা জমা দিয়া হৈছিল কিন্তু অনাস্থাখন আশৰাফুল ইছলাম লাখি আৰু টাইছন হুছেইনৰ বিৰুদ্ধে অনাস্থাখন আনা হৈছিল কিন্তু তেওঁলোকক 24 ঘণ্টা সময় সীমা বান্ধি দিয়াৰ পিছতো তেওঁলোকে কাৰ্যকৰী নকৰাত যোৱা 24 তাৰিখে বিজনী আম্বেদকাৰ ভৱনত এই এবিএমছুৰ 7টাকৈ ডিস্ট্ৰিক্ট আৰু কেন্দ্ৰীয় কমিটিৰ 13জনকৈ সদস্য সেই মিটিঙত উপস্থিত আছিল সেই মিটিঙৰ সভাপতিত্ব ময়ে কৰিছিলোঁ কিন্তু মহিদুল ইছলাম ডাঙৰীয়াক সভাপতিত্ব দিয়া হৈছিল আৰু আবু জুবাইৰ মণ্ডলক সম্পাদক হিচাপে দায়িত্ব দিয়া হৈছিল নৱগঠিত যেটো কেন্দ্ৰীয় কমিটি নিযুক্তি দিয়া হল তাতে সভাপতি হিচাপে মহিদুল ইছলাম ডাঙৰীয়াক সভাপতিৰ দায়িত্ব দিয়া হৈছিল আৰু সম্পাদক হিচাপে আবু জিয়াৰ মণ্ডলক দায়িত্ব দিয়া হৈছিল তাৰ পিছত সেই সভাতেই মোক সভাপতিৰ দায়িত্ব দিয়া হৈছিল তাৰ পিছত পুৰাণা কমিটি পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম শেখৰ ৰিপৰ্ট টাইমছ নিউজ টুডে